বিকাশ 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 প্ৰধানমন্ত্ৰীয়েও কয় মুখ্যমন্ত্ৰীয়েও কয় পিছে ক'ত লুকাই আছে বিকাশ আহক হাইলাকান্দিলৈ দেখুৱাই দিম বিকাশ এয়া বিকাশৰ জ্বলন্ত ৰূপ বাৰিষাৰ পথৰুৱা পথ নে ৰাষ্ট্ৰীয় পথ ধৰিবই নোৱাৰি চাওক কিদৰে পথত ঘটিছে বোকাৰ বিকাশ মৰণফান বুলিলেও ভুল কোৱা নহ'ব এইটো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ হাইলাকান্দিৰ 5 গ্ৰামত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এয়া পথ নহয় যেন বোকা দিয়া পথাৰ পুখুৰী সদৃশ গাঁতৰ মাজেৰে প্ৰতিদিনে আহ-যাহ কৰিছে হাজাৰ হাজাৰ যান বাহন মই বৰ্তমান উপস্থিত হৈছোঁ হাইলাকান্দি জিলাৰ 5 গ্ৰাম অঞ্চলত আৰু মই যি স্থানত বৰ্তমান উপস্থিত আছোঁ এইটো হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথ বহু দিনৰ পৰা কিন্তু জৰাজীৰ্ণ অৱস্থাত আছে ৰাষ্ট্ৰীয় ঘাইপথটো এই অৱস্থাৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আছে বহু দুৰ্ঘটনা পথটোৰ বাবে জ্বলা-কলা খাইছে স্থানীয় লোকৰ লগতে শিলচৰ শ্ৰীভূমি আৰু হাইলাকান্দিবাসীয়ে বৰাকবলী দুজন মন্ত্ৰী আছে আমাৰ তেওঁলোকে সেইটো চোৱা নাই সেইটো হেৰি ডিপাৰ্টমেণ্টে চোৱা নাই যেতিয়া আমাৰ চি এম ছাৰ বৰাকবলীত আহে তেওঁলোক আহিব মানে হেৰি 8টা 10টা টিপাৰ লগাই কানি পুৰা ৰাস্তাটো বনাই দিব মানে চি এম ছাৰক দেখাব যে মই ৰাস্তাটো বনাই আছোঁ তেওঁলোকক পুৰা চুৰ আজি ইয়াৰ যিবিলাক মানুহ ইয়াৰ চাৰ্জে আছে তেওঁলোক চুৰ আজি তেওঁলোকে সেই টকাটো মাৰি ৰাখিছে তেওঁলোকে পেটটো ডাঙৰ ডাঙৰ বনাইছে ৰাইজ সমস্যাত ভাৰাক্ৰান্ত হ'লেও কুম্ভকৰ্ণৰ নিদ্ৰাত বিভাগীয় কৰ্মকৰ্তাৰ লগতে বৰাকৰ 2 মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায় বৰাকত 2জন মন্ত্ৰী থকাৰ পিছতো পথটোৰ কাম আজিলৈকে আৰম্ভ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে কেৱল বৰাকতে নহয় ৰাজ্যৰ আন প্ৰান্ততো পথৰ দুৰৱস্থাই হাৰাশাস্তি কৰিছে জনসাধাৰণক হুজাইত শিলবালিৰ মুখ দেখা নাই এটা পথে চাওক আচলতে উন্নয়নমুখী আৰু জনমুখী চৰকাৰখনে ৰাইজৰ বাবে আচলতে কৰিছে কি তাৰ এক আমি ছবি দেখুৱাম আমি উপস্থিত আছোঁ হুজাই সমষ্টিৰ অন্তৰ্গত অৰ্থাৎ হুজাই সমষ্টিৰ হুজাই মূল চহৰৰে ৰাধানগৰ পঞ্চায়তৰ 7 আৰু 10 নং পঞ্চায়তৰ এই এটা পথ ইতিমধ্যে আমি জানিব পাৰিছোঁ যে প্ৰায় বিগত 15 বছৰ ধৰিয়ে এই পথছোৱাত কোনো ধৰণৰ শিল বালি এটুকুৰা নোপোৱাত ইতিমধ্যে ৰাইজৰ বিভিন্ন ধৰণৰ ক্ষোভ বিক্ষোভ আৰম্ভ হৈছে হুজাই মূল চহৰৰ পৰা 1.5 কিলোমিটাৰ ভিতৰতে থকা এই পথটোৰ অৱস্থাই তুলি ধৰিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ 15 বছৰে মেৰামতি হোৱা নাই পথটো আমাৰ চৰকাৰৰ লগত অনুৰোধ যে আমাৰ ৰাস্তাটো বনাই দিয়ক এইটো আমি মানে বিচাৰিব আৰু নিৰ্বাচন আহি আছে গৈ আছে কিন্তু আমাৰ ইয়াত একো ইম্প্ৰুভমেণ্ট নাই আৰু আমাৰ স্কুলটো চাওক ইয়াত সন্মুখত এটা স্কুল আছে বৰষুণ যেতিয়া দিয়ে তেতিয়া ল'ৰা ছোৱালীবিলাক খোজকাঢ়িব নোৱাৰে স্কুলত আহিব নোৱাৰে মানে বহুত প্ৰব্লেম হৈ আছে আৰু তাৰ কাৰণে চৰকাৰে অনুৰোধ জনালোঁ যে ৰাস্তাটো সোনকালে বনাই দিয়ক এইবাৰ চাওক নিৰ্বাচনমুখী বিটিআৰৰ যোগাযোগ ব্যৱস্থা কিমান ভাল হৈছে তাৰ এখন জিয়া ছবি গোহাইগাঁও মহকুমা তথা বিটিচিৰ শৰাইবিল সমষ্টিৰ 2 নং হাতীগড় গাঁৱৰ মাজত থকা পাগলা নদীৰ ওপৰত থকা এই জৰাজীৰ্ণ বাঁহৰ দলংখনেই দেখুৱাইছে প্ৰকৃত উন্নয়নৰ ছবিখন নিৰ্বাচন আহিলেই প্ৰতিশ্ৰুতিৰ বন্যা বয় নিৰ্বাচন গলেই সকলো শেষ ইলেকশ্যন আহিছে মানে কি নেতা পালি নেতাৰ ভিৰ লাগিছে আজি ধৰক কি আজি এটা নেতা আহিব কালি এটা নেতা আহিব আমাক ভোট দিয়ক আমাক জয়যুক্ত কৰক আমি আপোনাৰ স্থায়ী সমস্যা সমাধান কৰি দিম কিন্তু প্ৰতি বছৰে এনেকুৱা হৈয়ে থাকে কিন্তু আমাৰ কোনো স্থায়ী সমস্যাৰ সমাধান কোনো এটা নেতা বা পালি নেতা কৰি দিব নোৱাৰে আজি আমাৰ স্বাধীনতা দিৱস স্বাধীনতাৰ আগৰ পৰা আমাৰ এখন গাঁও আজি 75 বছৰ হ'ল স্বাধীনতা আমাৰ ভাৰত স্বাধীনতা পোৱাৰ কিন্তু তথাপি আমাৰ সমস্যাৰ সমাধান কেতিয়াও দেখিব আমি পোৱা নাই আজি বিটিচিত 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাজত্ব কৰিলে তথাপি আমাৰ এই সমস্যা হৈ থাকিল আৰু এতিয়া দেখা পাইছোঁ যি প্ৰমোদ বড়োৰ চৰকাৰ চলি আছে প্ৰমোদ বড়োৰ লগতে বিজেপি চৰকাৰ এলায়েন্স চলি আছে কিন্তু তথাপি এই সমস্যা আমি আশা কৰিছিলোঁ যে হয়তো প্ৰমোদ বড়োৰ চৰকাৰৰ কালতে হয়তো আমাৰ এই সমস্যাটো পাৰ্মানেণ্টলি আমাৰ সমস্যাৰ সমাধান হ'ব কিন্তু আমি দেখা পাইছোঁ যে এই প্ৰমোদ বড়োৰ কালতো সেই সমস্যাই হৈ থাকিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একেখনেই ছবি আছে উন্নয়নৰ শ্লোগান কিন্তু নাই উন্নয়ন ৰাষ্ট্ৰীয় পথৰ পৰা গ্ৰাম্য পথলৈ প্ৰায় সকলো বিধ্বস্ত বিপদজনক ব্যুৰো ৰিপৰ্ট NKTV